নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 17 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাই পৱন খেৰাক পেৰা বনাব বুলি কৈছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাকেই চেৰা বনালে পৱন খেৰাই। হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু বালিত মোটা একেই কথা। তিনি গগৈ বুলি এইবাৰ হিমন্ত বিশ্ব শৰ্মাক পানী খুৱাই দিছো, এইদৰে মহাবিস্ফোৰক মন্তব্য কৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাকেই চেৰা বনাই দিছে এইবাৰ পৱন খেৰাই। 2026 বিৰোধী দলে 70খনৰ পৰা 80খন আসন লাভ কৰিব। এইবাৰ মই শাসন লৈ আহিব পাৰিলে অসমত বাংলাদেশী কেনেকৈ থাকে চাম। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। পৰৱৰ্তী খবৰটো হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰা SIR ট্ৰাইব্যুনেলত নাম স্বীকৃত ভোটাৰসকলক ভোট দিয়াৰ অনুমতি প্ৰদান। 21 এপ্ৰিললৈকে যিসকলৰ নাম স্বীকৃত হ'ব তেওঁলোকে প্ৰথম পৰ্যায়ত ভোট দিব পাৰিব আৰু 27 এপ্ৰিললৈকে স্বীকৃত হোৱা ভোটাৰসকলে দ্বিতীয় পৰ্যায়ত ভোট দিব পাৰিব। মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ SIR সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশক জনালে স্বাগত। পৰৱৰ্তী খবৰটো হৈছে অসম আৰু পশ্চিমবংগৰ নিৰ্বাচনত বিজেপি আসনক লৈ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত 100 আৰু পশ্চিমবংগত 200। অসম পশ্চিমবংগৰ নিৰ্বাচনত বিজেপিৰ আসনক লৈ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। পৰৱৰ্তী খবৰটো হৈছে পশ্চিমবংগ আৰু অসমত হয় আমি জীয়াই থাকিম, নহলে বাংলাদেশী মুছলমানে জীয়াই থাকিব। পশ্চিমবংগ আৰু অসমত হয় আমি জীয়াই থাকিম, নহলে বাংলাদেশী মুছলমান জীয়াই থাকিব। দুয়োটা একেলগে জীয়াই থকা সম্ভৱ নহয়। মন্তব্য মুখ্যমন্ত্ৰীগৰাকী। পৰৱৰ্তী খবৰ দেশত ধৰ্মৰ নামত মুছলমানক সংৰক্ষণ দিয়া নহব, এয়া সম্পূৰ্ণ অসাংবিধানিক। লোকসভাত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আন এটা খবৰ বিজেপি চৰকাৰৰ অধীনত বিদেশী নাযায়, বিদেশী মুক্ত অসমৰ বাবে আমাৰ দৰে খিলঞ্জীয়া মানুহৰ হাতত শাসন দিয়ক। 5 বছৰ মোৰ হাতত শাসন দিয়ক, তাৰ ভিতৰত কিদৰে বাংলাদেশী থাকে মই চাই লম। মন্তব্য অখিল গগৈ। পৰৱৰ্তী পলিটিকেল ডাঙৰ খবৰ চিন্তা নকৰিব TMCৰ গুণ্ডাবোৰে কোৱা কথাবোৰত ভয় খাব নালাগে। মৌলানাই কি কথা কৈ আছিল সেইটো চিন্তা কৰাৰ প্ৰয়োজন নাই। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ আহিব দিয়ক, এই সকলো মানুহক ৰাজপথত ঝাৰু দিয়া দেখা যাব। পশ্চিমবংগত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্বাচনী ভাষণ। অসমত বাবৰ মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে শেষ কৰি পেলাম। ৰাম মন্দিৰ কিশোৰ মন্দিৰ হ'ব, কিন্তু বাবৰি মছজিদ বনাব নোৱাৰিব। পশ্চিমবংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে হুংকাৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত মই বাংলাদেশীক ৰাজনৈতিকভাৱে ঠেং ভাঙি দিছো। এইবাৰ যদি অসমত আমাৰ চৰকাৰ হয় বাংলাদেশী মুছলমানৰ ৰাজনৈতিকভাৱে জীৱন ভাঙি দিম। এই হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বাংলাদেশী মিয়াই হিন্দুৰ সংস্কৃতি শেষ কৰি পেলাইছে। পৰৱৰ্তী খবৰ আমি মহিলা সংৰক্ষণৰ পক্ষত আছো। আমি বিচাৰো মোদী চৰকাৰে ইয়াক সৰল কৰক, যাতে আইন হোৱাৰ লগে লগে ইয়াক তৎক্ষণাত কাৰ্যকৰী কৰিব পৰা যায়। মহিলা সংৰক্ষণ বিলক লৈ মোদী চৰকাৰক প্ৰশ্ন গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ মমতা বেনাৰ্জীয়ে পশ্চিমবংগ আৰু
পশ্চিমবংগ আৰু গোটেই দেশক বাংলাদেশী মুছলমানৰ হাতত বিক্ৰী কৰিহে শান্তি লাভ কৰিব। আমি যদি জীয়াই থাকিব লাগে টিএমচিক ৰাজনৈতিকভাৱে মাৰিব লাগিব। মমতা বেনাৰ্জীৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। খবৰ অসমত 10 বছৰ বিজেপি শাসনত আছে, কিন্তু মাছ মাংস বন্ধ হোৱা নাই। মমতা বেনাৰ্জীয়ে গো মাংস বন্ধ হ'ব বুলি ভয় খাইছে। হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ এইবাৰ মমতা বেনাৰ্জী। পৰৱৰ্তী খবৰটো হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ কোনো ৰাজনৈতিক দলৰ অস্ত্ৰ হ'ব নালাগে। দেশত লোকপিয়ল নকৰাকৈ মোদী চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ সন্দৰ্ভত উভতি ধৰিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ হৈছে জুবিনবিহীন পৰিস্থিতি উত্তপ্ত, কিন্তু বিহুথলীত এইবাৰ বিহু নামানে বুলি হুংকাৰ প্ৰদান কৰিছে। এইদৰে হাজাৰ হাজাৰ জনতাই বিহু নামানো বুলি জুবিনবিহীন বিহু নহব এইদৰে হুংকাৰ দি পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। জুবিন অবিহনে বিহু নামানো, জুবিন অবিহনে বিহু নহব বুলি হুংকাৰ। বঙাইগাঁৱৰ বিহুতলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীৰ লাঠিচালনা পৰ্যন্ত হৈছে আৰু হাজাৰ হাজাৰ দৰ্শকৰ তীব্ৰ প্ৰতিবাদ। বঙাইগাঁৱৰ বিহুতলীত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। জুবিন অবিহনে বিহু নহয়, বিহু নামানো বুলি তেওঁলোকে এইদৰে উদ্ধত হৈ পৰিছে। পৰৱৰ্তী খবৰ এইবাৰ দুৰ্ঘটনাত পতিত হৈছে হুঁচৰি দল। ভয়ংকৰ ঘটনা সংঘটিত হৈছে, দুৰ্ঘটনাত পতিত হৈ পৰিছে হুঁচৰিৰ দল। ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ হুঁচৰি গাবলৈ যোৱা এটা দল দুৰ্ঘটনাত পতিত হৈছে। এটা দুখবৰ এই মুহূৰ্তত নাৰায়ণপুৰত হুঁচৰি গাবলৈ যোৱা পিকআপ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। অত্যন্ত দুখবৰ এই মুহূৰ্তত 20 গৰাকী বিহুৱতী আঘাতপ্ৰাপ্ত হৈছে। পিকআপ বাহনখন গৈছিল বাহনখনত গৈছিল বিহুৱতী আৰু তাৰ পাছতে জখৰীয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিছে বাহনখন। আটাইকেইগৰাকী আঘাতপ্ৰাপ্তক হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। দুখবৰ এই মুহূৰ্তত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বিহুৰ পিছতেই গৰমে দহিব ৰাজ্য, ভংগ হব সৰ্বকালৰ অভিলেখ। বিহুতেই উৎকট গৰমে দহিব ৰাজ্য, এটা ডাঙৰ খবৰ। বিহুৰ পিছতেই বতৰে ৰাজ্যত হঠাৎ সলাব ৰূপ। ইতিমধ্যে ভংগ হব তাপমাত্ৰাৰ পূৰ্বৰ সকলো অভিলেখ। ইতিমধ্যে দক্ষিণ ভাৰতত গ্ৰীষ্ম প্ৰবাহৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। মহাৰাষ্ট্ৰ কেৰালাত এপ্ৰিলতেই ভয়াৱহ গ্ৰীষ্ম প্ৰবাহ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 44.2 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। হিট ষ্ট্ৰোকত আক্ৰান্ত 17ৰো অধিক। দক্ষিণ পূব ভাৰতত গ্ৰীষ্ম প্ৰবাহ আহি আছে উত্তৰ পূবলৈ। ৰাজ্যত বৰ্তমানেও সন্তোষজনক বতৰৰ তাপমাত্ৰা। ৰাজ্যত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ ভৱিষ্যতবাণী এইবাৰ জ্যোতিষীৰো। আন এটা ডাঙৰ খবৰ, এছআইত নাম কৰ্তন হোৱা সংখ্যালঘুলৈ ভাল খবৰ, কিয়নো উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। বেংগল নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান। বেংগল নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান। এটা গুৰুত্বপূৰ্ণ খবৰ। এছআইত নাম কৰ্তন হোৱা একাংশ ভোটাৰৰো উদয় হ'ব পাৰে ভাগ্য। ভোটাৰৰ পৰা বঞ্চিত হ'ব পাৰে হাজাৰ হাজাৰ ভোটাৰ। এছআইক লৈ ভোটদানৰ পূৰ্বে ন্যায়ালয়ে ল'লে ডাঙৰ সিদ্ধান্ত। ট্ৰিবিউনেল মঞ্জুৰ কৰা ভোটাৰেহে কৰিব পাৰিব ভোট। ট্ৰিবিউনেলে যাৰ পক্ষত ৰায়দান দিছে সেইসকলৰ
সেইসকল ভোটাৰেহে দিব পাৰিব ভোট। ভোট গ্ৰহণৰ পূৰ্বে ট্ৰিবিউনেলে দিয়া আদেশেই হ'ব চূড়ান্ত। ট্ৰিবিউনেলে ক্লিয়াৰ কৰা ভোটাৰেহে দিব পাৰিব ভোট। 21 এপ্ৰিলৰ ভিতৰত ক্লিয়াৰ কৰা ভোটাৰে প্ৰথম পৰ্যায়ত ভোটদান কৰিব পাৰিব। নাম কৰ্তনৰ পিছতো ট্ৰিবিউনেলে মঞ্জুৰ কৰিব পাৰে বহু ভোটাৰৰ নাম। পশ্চিম বংগৰ এছআইৰক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান। পৰৱৰ্তী খবৰ, 2 বিমানৰ মাজত ভয়ংকৰ সংঘৰ্ষ, দেশত পুনৰ বিমান দুৰ্ঘটনা। এটা দুখবৰ এই মুহূৰ্তত জনাইছো। ৰাজধানী দিল্লীত 2 যাত্ৰীবাহী বিমানৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হৈছে। এবাৰ 2 বিমানৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ পাছতে লাগিছে হাহাকাৰ। কথম্পি ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে শ শ যাত্ৰী। ব্ৰেকিং নিউজ, আকাশা এয়াৰ বিমানত খুন্দা স্পাইচ জেট বিমানৰ। খবৰ অনুসৰি এগৰাকী যাত্ৰীৰো কোনো ক্ষয় ক্ষতি হোৱা নাই। দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত এই ঘটনা সংঘটিত হৈছে। ৰাজধানী দিল্লীত 2 যাত্ৰীবাহী বিমানৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু তাৰ পিছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ জনাইছো, আজি ঘোষণা নহয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। উৰা বাতৰিক লৈ টুইট যোগে স্পষ্টীকৰণ দিছে শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে। আজি ঘোষণা নহয় উচ্চতৰ মাধ্যমিকৰ ফলাফল। ডাঙৰ খবৰ এই মুহূৰ্তত, উৰা বাতৰিক লৈ টুইট যোগে স্পষ্টীকৰণ দিছে মন্ত্ৰী ৰমেশ পেগুৱে। একাংশই আজি ঘোষণা হ'ব বুলি সম্প্ৰচাৰ কৰিছিল বাতৰি। শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ সামাজিক মাধ্যমত ঘোষণা, আজি ঘোষণা নহয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। জনাইছো পৰৱৰ্তী খবৰ, লখিমপুৰত পেট্ৰল বিচাৰি হাহাকাৰ পৰিস্থিতি। তেল ডিপুত 1 কিলোমিটাৰ পৰ্যন্ত গ্ৰাহকৰ শাৰী। জিলাখনৰ অধিক সংখ্যক ডিপুত নাই এতিয়া তেল। এটা দুখবৰ এই মুহূৰ্তত, চৰাইমৰীয়া ডিপুত তেল ভৰাবলৈ গৈ ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা জনতাই পেট্ৰল নাটনিক লৈ হাহাকাৰ কৰিছে। হাহাকাৰ লাগিছে এতিয়া গ্ৰাহকৰ মাজত। আগবাঢ়িছো পৰৱৰ্তী খবৰ, 20 এপ্ৰিল পৰ্যন্ত য়েলো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত। ৱেডাৰ আপডেট এই মুহূৰ্তত জনাইছো, ধুমুহা বৰষুণৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। 17 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈকে সমগ্ৰ ৰাজ্যত জাৰি কৰা হৈছে সতৰ্কবাণী। মুহূৰ্তত জনাইছো, আজি নিশা ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা বৰষুণ। 20 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। সাৱধান হওক, সতৰ্ক হওক, ধুমুহা বৰষুণৰ আগজাননী দিলে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এক চাঞ্চল্যকৰ কাণ্ড, মাদ্ৰাছাত শিক্ষা গ্ৰহণ এতিয়া অপৰাধ নেকি? মাদ্ৰাছালৈ গৈ থকা অৰ্ধ শতাধিক শিশুক আটক কৰা হৈছে। এটা বিগ ব্ৰেকিং, মাদ্ৰাছাৰ শিশুক শিক্ষা গ্ৰহণত বাধা দিছে আৰক্ষীয়ে। মাদ্ৰাছালৈ যোৱাৰ পথতে অৰ্ধ শতাধিক শিশুক আটক কৰা হৈছে। ৰেলৱে ষ্টেচনতে মাদ্ৰাছালৈ যোৱা 59 শিশুক বাধা দিয়া হৈছে। ইচ্ছাৰে মাদ্ৰাছালৈ যাব বিচৰা শিশুক আটক কৰাৰ অভিযোগ উত্থাপন হৈছে। বৈধ নথি থকাৰ পিছতো শিশুক আটক কৰাৰ লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। বিহাৰৰ পৰা উৰিষ্যাৰ মাদ্ৰাছালৈ গৈ আছিল 59 গৰাকী শিশু। ৰেলৱে আৰক্ষীৰ দাবী, 59টা শিশুক উদ্ধাৰহে কৰা হৈছে। তালিম গ্ৰহণৰ বাবে মাদ্ৰাছাত যাব বিচাৰিছিল শিশু। আটক ৰেলৱে ষ্টেচনৰ পৰাই ৰেলৱে ষ্টেচনৰ পৰাই 59 শিশুক ইতিমধ্যে আটক কৰা হৈছে। মাদ্ৰাছাৰ শিশুক শিক্ষা গ্ৰহণত বাধা আৰক্ষী। পৰৱৰ্তী খবৰ, সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক গৃহীত হলে গণতন্ত্ৰ ধ্বংস হৈ যাব। যেনেকৈ অসমত এওঁলোকে নিজৰ ইচ্ছামতে সমষ্টিবোৰৰ সীমা কাটিলে, বিৰোধী দলৰ নেতাৰ আসনৰ বিভাজন কৰিলে আৰু নিজৰ ৰাজনৈতিক লাভৰ বাবে নতুন সীমা বনালে,
এনেকৈ এইবাৰ সমগ্ৰ দেশতে কৰিবলৈ গৈ আছে। পুনৰ নিৰ্ধাৰণ বিধেয়ক সন্দৰ্ভত সদনৰ মজিয়াত অসমৰ উদাহৰণ দাঙি ধৰি বিজেপিক ক্ষুৰদাৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ। পৰৱৰ্তী খবৰ, এইবাৰ পশ্চিমবংগৰ নিৰ্বাচনী পৰিৱেশ গৰম হৈ পৰিছে। চিলিণ্ডাৰ 15,000 টকা হলেও মই মোদীকে ভোট দিম বুলি এইদৰে ৰাজহুৱা সভাত আহ্বান। পশ্চিমবংগৰ নিৰ্বাচনী পৰিৱেশ এতিয়া উত্তপ্ত হৈ পৰিছে, গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ। যদি চিলিণ্ডাৰে 15,000 টকা হলেও মই মোদীকে ভোট দিম বুলি মন্তব্য। পৰৱৰ্তী খবৰ, নিষিদ্ধ হৈ পৰিছে ৰিল। বিজেপি চৰকাৰৰ কঠোৰ সিদ্ধান্ত। এবাৰ ৰিলক লৈ আহি পৰিছে কঠোৰ নিয়ম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। ৰিলক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। সম্পূৰ্ণৰূপে ৰিল নিষিদ্ধ কৰিছে চৰকাৰে। ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰীয়ে বনাব নোৱাৰিব ৰিল। ৰিলক লৈ কঠোৰ আইন আহি পৰিছে। পাঠদানৰ সময়ছোৱাত ৰিল বনালেই বিপদ নিশ্চিত। অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত। ক'ত নিয়ম কাৰ্যকৰী কৰা হৈছে জনাইছো। প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্ৰযোজ্য হ'ব ৰিল নিষিদ্ধৰ নিয়ম। অত্যাধিক ৰিল প্ৰৱণতাই বিঘ্নিত কৰিছে শিক্ষাৰ্থীৰ মনোযোগ। 25 মাৰ্চ 2026 কঠোৰ নিৰ্দেশনা জাৰি দিল্লী শিক্ষা বিভাগৰ। সকলো ধৰণৰ ছুটি ভিডিঅ' নিষিদ্ধ কৰিছে বিদ্যালয় কেম্পাছত। বিদ্যালয়ৰ পঢ়া শুনাত বাধা জন্মায় ৰিল প্ৰৱণতাই। শিক্ষাৰ ক্ষেত্ৰতো ৰিল প্ৰৱণতাই মনোযোগ আঁতৰ কৰে আৰু তাৰ বাবে ৰিল প্ৰৱণতাক নাইকিয়া কৰিবৰ কাৰণে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।